নমস্কাৰ, মই লীনাই আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম টাইপছ অফ টিচিং ডিভাইচেছ, অৰ্থাৎ কি ধৰণৰ টিচিং ডিভাইচেছ থাকে। এতিয়া আমি চাবলৈ যদি যাওঁ, মেইনলি টু টাইপছ অফ টিচিং ডিভাইচেছ থাকে, অৰ্থাৎ দুই ধৰণৰ টিচিং ডিভাইচ থাকে। ফাৰ্ষ্টৰটো হৈছে নেচাৰেল টিচিং ডিভাইচ আৰু ছেকেণ্ডটো হৈছে আৰ্টিফিচিয়েল টিচিং ডিভাইচেছ। এতিয়া নেচাৰেল টিচিং ডিভাইচবোৰনো কি? এতিয়া যোনবিলাক ষ্টুডেণ্টসকলে ডিৰেক্টলি এক্সপিৰিয়েঞ্চ কৰে, নিজে এক্সপিৰিয়েঞ্চ কৰে, সেইবিলাককে আমি নেচাৰেল টিচিং ডিভাইচ বুলি ক'ব পাৰোঁ। যেনেকৈ এক্সাম্পল হিচাপে যদি আমি দিব পাৰোঁ, স্কুল, আউটডোৰ এক্টিভিটিজ, ফিল্ড ট্ৰিপ, এক্সকাৰ্ছন, এইবিলাক ডিৰেক্টলি যিটো তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰে, নিজে প্ৰেক্টিকেলি কৰি পেলাই যোনটো এক্সপিৰিয়েঞ্চ কৰে, সেইখিনিয়ে হৈছে নেচাৰেল টিচিং ডিভাইচেছ। এতিয়া ধৰক আপুনি ছাপ'জ কিবা হিষ্ট্ৰীৰ আপুনি কিবা এটা ক্লাছ লৈ আছে, যেনেকৈ আপুনি কামাখ্যা টেম্পলৰ কথা হয়তো যদি বুজাই আছে, তেতিয়া যদি ডাইৰেক্ট ষ্টুডেণ্টখিনিক লৈ গৈ কামাখ্যা টেম্পলত আপুনি ভিজিট কৰাইছে, আপুনি দেখুৱাইছে, সেইটো কি হ'ব? এক্সাম্পল অফ নেচাৰেল টিচিং ডিভাইচ। আৰু আৰ্টিফিচিয়েল টিচিং ডিভাইচ মানেনো কি? আৰ্টিফিচিয়েল টিচিং ডিভাইচ মানে যোনবিলাক হৈছে কমিউনিকেশ্যন, যোনবিলাক এক্সপ্লেনেশ্যন, ইলাষ্ট্ৰেশ্যন, নেৰেশ্যন, কুৱেশ্যনিং, এইবিলাক। এতিয়া ধৰক বুজাইছোঁ, আমি যিকোনো এটা টপিকৰ লেকচাৰ এটা আমি দিছোঁ ষ্টুডেণ্টসকলৰ আগত, যে এনেকুৱা ধৰণৰ আছিলে, এনেকুৱা হৈছিলে, বা আমি সেই যোনটো এক্সাম্পল দিলোঁ যে কামাখ্যা টেম্পলৰ, তাৰ যদি আমি চাৰ্ট এখন যদি দেখাওঁ, এনেকৈ কামাখ্যা টেম্পল নীলাচল পৰ্বতত আছে, তেনেকুৱা ধৰণৰ যদি আমি দেখুৱাওঁ, সেইটো হ'ব আৰ্টিফিচিয়েল টিচিং ডিভাইচ। বুজি পাইছে? এতিয়া এই যোনবিলাক আৰ্টিফিচিয়েল থাকে, সেইবিলাক কৃত্ৰিম। এতিয়া আৰ্টিফিচিয়েল মানেই হৈছে কৃত্ৰিম, হয়নে? যোনবিলাক আমি কৃত্ৰিমভাৱে প্ৰস্তুত কৰোঁ ষ্টুডেণ্টসকলক পঢ়াবৰ বাবে। তো ইমানখিনিয়ে আছিল আজি ভিডিঅ'টোত, আপোনালোকে বুজি পাইছে বুলি ভাবিছোঁ। ইয়াৰ নেক্সট ভিডিঅ'টোত আমি আৰ্টিফিচিয়েল ডিভাইচেছৰ ডিটেইলছসমূহ আলোচনা কৰিম। এইখিনিতে আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিবলৈ বিচাৰোঁ। আমাৰ অফিচিয়েল এপ্লিকেশ্যন এডু ষ্টেচন প্লে ষ্ট'ৰত উপলব্ধ। আপোনালোকে প্লে ষ্ট'ৰত গৈ এডু ষ্টেচন বুলি চাৰ্চ কৰিলে ইনষ্টল কৰি ল'ব পাৰিব। নহ'লে এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত আমাৰ এপ্লিকেশ্যন আৰু ৱেবছাইটৰ লিংক দিছোঁ, তাৰ পৰাও আপোনালোকে ইনষ্টল কৰিব পাৰিব। লগতে আমাৰ এপত উপলব্ধ বিভিন্ন কৰ্চসমূহৰ লিংকো দি দিছোঁ, বা ডাইৰেক্ট এপত বা ৱেবছাইটত গৈও আপোনালোকে কৰ্চসমূহ চাব পাৰিব। আৰু স্ক্ৰীণত আপোনালোকে দেখিবলৈ পোৱাৰ দৰে বিভিন্ন কৰ্চ, যেনে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, APSC, CTET, আছাম টেটৰ বা যি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেটকাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব, তাৰ বাবেও কৰ্চ উপলব্ধ হৈ আছে। লগতে আমি কিছুমান মক টেষ্টৰ সুবিধাও কৰিছোঁ, যেনে CTET বা নেটৰ কাৰণে। আপোনালোকে যিটো কৰ্চৰ বাবে ইণ্টাৰেষ্টেড হয়, সেই কৰ্চটোৰ গৈ অভাৰভিউত যাব পাৰে, বা কণ্টেণ্টত গৈ আপোনালোকে কি কণ্টেণ্ট আছে সেইসমূহ চাব পাৰে। স্ক্ৰীণত দেখিবলৈ পাইছে যে মক টেষ্ট, মডেল পেপাৰ, নোটছ, ৰেকৰ্ডেড ভিডিঅ'জ, এইসমূহ উপলব্ধ হৈ আছে। আপোনালোকৰ সুবিধাৰ বাবে আমি কিছুমান ফ্ৰী কণ্টেণ্টৰ ব্যৱস্থা কৰিছোঁ, সেইসমূহ চাই আপোনালোকে ডিচাইড কৰিব পাৰিব কোনটো কৰ্চৰ বাবে আপোনালোক ইণ্টাৰেষ্টেড হয়। আৰু যোনটো কৰ্চত আপোনালোকে এনৰোল কৰিব বিচাৰে, তেতিয়া অভাৰভিউত আহিব। ইয়াত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, তাত আপোনালোকে দেখিবলৈ পাব হেভ এ কুপন কোড বুলি। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীণত দেখিবলৈ পোৱাৰ এটা কুপন কোড LEENA20 বুলি, সেইটো এপ্লাই কৰিব। এপ্লাই কৰিলে আপোনালোকে এক্সট্ৰা 20% এটা অফ পাব। প্ৰথমতে 50% অফ আছিলে, 2499 ৰুপিজৰ কৰ্চটো 1249 ৰুপিজত উপলব্ধ হৈ আছিলে। এতিয়া কুপন কোডটো এপ্লাই কৰাৰ পাছত আপোনালোকে এক্সট্ৰা 20% এটা অফ পাই সেই কৰ্চটো 999 ৰুপিজত উপলব্ধ হ'ব। ইয়াৰ পিছত বাই নাওত ক্লিক কৰিব। তেতিয়া আপোনালোকে আপোনাৰ ফুল নেমটো দিব লাগিব, লগতে আপোনালোকৰ ফোন নম্বৰ দিব লাগিব। ইমেইল এড্ৰেছটো অপশ্যনেল হয়। আপোনালোকে ষ্টেট ছিলেক্ট কৰিব, আছাম বুলি ছিলেক্ট কৰি দেন আপোনালোকৰ OTP দ্বাৰা ভেৰিফাই হ'ব লাগিব। 4 ডিজিটৰ OTPটো ভেৰিফাই হোৱাৰ পিছত OTPত ক্লিক কৰিব। তাৰপিছতে স্ক্ৰীণত দেখাৰ দৰে পে'মেণ্ট অপশ্যনটো অ'পেন হৈ যাব। ইয়াত বিভিন্ন ধৰণৰ পে'মেণ্ট অপশ্যন আছে, যেনেকৈ গুগল পে', ফোনপে' সুবিধা আছে, লগতে বা কাৰ্ড পে'মেণ্টো আপোনালোকে কৰিব পাৰে। পে'মেণ্ট হোৱাৰ পিছত স্ক্ৰীণত দিয়া নাম্বাৰটোত আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব, আৰু লগতে আপোনালোকে এপৰ থ্ৰু বা ৱেবছাইটৰ থ্ৰু ভিউ কৰিব পাৰে, অথবা যিটো নাম্বাৰত স্ক্ৰীনশ্বট প্ৰেৰণ কৰিব তেওঁলোকে আপোনালোকক গাইড কৰিব। কৰ্চসমূহ কেনেদৰে ভিউ কৰিব বা এক্সেছ কৰিব বা ৱেবছাইট এপ্লিকেশ্যনৰ থ্ৰুৱেদি, মই সেইটো বুজাই দিছোঁ। এপৰ থ্ৰুৱেদি ফাৰ্ষ্টতে কেনেদৰে আপোনালোকে ভিউ কৰিব পাৰিব সেইটো মই বুজাই দিছোঁ। যে অলৰেডি আপোনালোকে যদি এপ্লিকেশ্যনটো ইনষ্টল কৰিছে, তেতিয়াহ'লে লগ ইন কৰিব, ফোন নম্বৰ দি OTP আহিব, আৰু OTPটো টাইপ কৰিব। দেন আপোনালোকে হোম স্ক্ৰীণত গৈ পেজটো পাব। দেন প্ৰফাইলত ক্লিক কৰিব, আৰু ৰাইট ছাইডত দেখুৱাৰ দৰে প্ৰফাইলত ক্লিক কৰিব। তাৰপিছত আপোনালোকে কৰ্চটোত ক্লিক কৰি আপোনালোকে যিটো কৰ্চত এনৰোল কৰিছে, বা যি 2-3টা কৰ্চত এনৰোল কৰিছে, সেইসমূহ দেখিবলৈ পাব। সেইকেইটা কৰ্চত
আণ্ডাৰত আহিব দেন আপোনালোকে সেই কোৰ্চটোত ছিলেক্ট কৰিব দেন কণ্টেণ্টত গৈ মক টেষ্টসমূহ দিব পাৰিব বা ৰেকৰ্ডেড ভিডিঅ'সমূহ চাব পাৰিব বা নোটছসমূহ আপোনালোকে চাব পাৰিব এনৰোল কৰাৰ পিছত এপ আৰু ৱেবছাইটত ফুল কণ্টেণ্ট আনলক হৈ যাব মই ইয়াত এপৰ থ্ৰুৱেদি কোৰ্চটো কেনেদৰে এক্সেছ কৰিব পাৰে সেইটো বুজাই দিলোঁ অলৰেডি মই এটা হোৱাটছআপ নম্বৰ মেনশ্যন কৰিছিলোঁ সেইটোত আপোনালোকে কিবা অসুবিধা পালে হোৱাটছআপ কৰিব পাৰে আৰু তেওঁলোকে আপোনালোকক ভালদৰে গাইড কৰি দিব ইয়াৰ বাহিৰেও যদি আপোনালোকে কিবা অসুবিধা পায় এই নাম্বাৰটোতে হোৱাটছআপ কৰিব পাৰিব